এটা লোমহৰ্ষক হত্যাকাণ্ডৰ ৪৮ ঘণ্টা। শীতল মস্তিষ্কৰে মাতৃক হত্যা কৰা কন্যাৰ আচল কাহিনী ৪৮ ঘণ্টাৰ পাছত পোহৰলৈ আহিছে। পটা গুটিৰে মৰিয়াই মৰিয়াই শীতল মস্তিষ্কৰে এগৰাকী কন্যাই কেনেকৈ হত্যা কৰিছিল নিজৰ মাতৃক। আহতি লগাৰ পাছতে শিলপতা এটাৰে মানে মাকৰ আঘাত হৈ পাছত তেখেতৰ মৃত্যুবৰণ কৰে। বিগত ৪৮ ঘণ্টাত এবাৰলৈও অনুশোচনাত দগ্ধ হোৱা নাই মাতৃহন্তা কন্যা। অন্য এক কল্পনাৰ পৃথিৱীত বাস কৰা কন্যাৰ চকুত এটোপালো চকু পানী নাই বিগত ৪৮ ঘণ্টাত। শীতল মস্তিষ্কৰে পতা গুটিৰে কোবাই হত্যা কৰা মাতৃৰ বাবে এবাৰো কান্দি উঠা নাই হত্যাকাৰী তানিয়া। বন্ধ দুৱাৰৰ সিপাৰে ৰুদ্ধ কোঠাৰ ভিতৰত কেনেকৈ হৈছিল এই বিভৎস নৃশংস ঘটনা। বন্ধ দৰ্জাৰ ভিতৰৰ কোঠাত আছিল কেৱল মাতৃ আৰু কন্যা। পিতৃ ইতিমধ্যে ওলাই গৈছিল নিজৰ কৰ্মস্থলীলৈ। চুবুৰীয়াৰ কাণত পৰিছিল ভিতৰত মাতৃ কন্যাৰ দুৰ্বাদল কাজিয়া চলিছিল আৰু পতা গুটিৰে মাতৃৰ মূৰত নৃশংসভাৱে আঘাত হানিছিল ঘাতক কন্যাই। আৰু ওচৰ চুবুৰীয়াৰ দুৱাৰৰ সিপাৰৰ পৰা শুনিছিল মাত্ৰ এক ঘাতক শব্দ পাই আছিলো, ঠচ ঠচ কিবা যেন খুন্দি আছে, সেইটো শব্দ আমি শুনি আছিলো বাহিৰৰ পৰা। কন্যাৰ জিঘাংসাৰ বলি মাতৃয়ে বাৰে বাৰে সহায় বিচাৰিছিল কাটৰ মাতেৰে, ভাবি মুঝে বচাইয়ে, মোক বচাওক বুলি বাৰে বাৰে কাটৰ আহ্বান কৰিছিল কন্যাৰ জিঘাংসাৰ বলি হোৱা অসহায় মাতৃয়ে। মোৰ 3rd ফ্ল'ৰৰ নেইবাৰ চব মানে চিঞৰ বাখৰ মাৰপিট এনেকুৱা কান্দা কটা শুনি পেলাই তেওঁলোক চব আহিছিল। তাৰপিছত খুব কান্দা কটা শুনি আমি খুব মাতিলোঁ বাহিৰৰ পৰা, যেন তেওঁক আমি কি হ'ল ভাবি আমাক তেওঁ ভিতৰৰ পৰা মাতো দিছিল। ভাবি বচাইয়ে, আমাক বচাবলৈ বচাইয়ে হিন্দী ভাষী। আৰু তাৰপিছত লাষ্টতে আপোনাৰ ছোৱালীটো বহুত দেৰি পিছত ভাবি এইটোও আমি শুনিছোঁ যে মুঝে মাফ কৰ দো, ছোৱালীজনীক কৈ আছিলে, পিছত গম পালোঁ মুঝে মাফ কৰ দো। ঘাতক ৰূপত মাতৃৰ সন্মুখত থকা কন্যাক বাৰে বাৰে ক্ষমা খুজিছিল অসহায় মাতৃগৰাকীয়ে। বাৰে বাৰে মাতৃয়ে অসহায়ভাৱে প্ৰাণ ভিক্ষা বিচাৰিছিল কন্যাৰ ওচৰত, মোক মাফ কৰা, মোক মাফ কৰা। এইটোও আমি শুনিছোঁ যে মুঝে মাফ কৰ দো, ছোৱালীজনীক কৈ আছিলে, পিছত গম পালোঁ মুঝে মাফ কৰ দো। আৰু তাৰ পাছত তেজেৰে লুতুৰি পুতুৰি কন্যাই দুৱাৰ খুলি ওলাই আহিছিল ওচৰ চুবুৰীয়াৰ সন্মুখলৈ। তেজেৰে লুতুৰি পুতুৰি কন্যাক ওচৰ চুবুৰীয়াই দেখিছিল বিভৎস ৰূপত। তেজাই দৰ্জাটো খুলিলে, দৰ্জা খোলোতে তাই যেতিয়া ওলাই আহিছে তাইক চাব পৰা অৱস্থাত নাই, তাইক গোটেই তেজে যেন ডুবি আহিছে মানুহজনী, এইবিলাক চব ছিঙি আছে কাপোৰ চাপোৰ, এইবোৰ তেজ এইবোৰ তাইৰ গাড়ী চব হয়। আৰু কোঠাৰ ভিতৰত ডোঙা বন্ধা তেজেৰে লুতুৰি পুতুৰি হৈ অৰ্ধনগ্ন অৱস্থাত পৰি আছিল মাতৃগৰাকী। এক বৰ্ণনাতীত নাৰকীয় দৃশ্য দেখিছিল চুবুৰীয়াই। মাকতো ভাবি ভিতৰত পৰিছে, মই অকণমান এনেকুৱা চাই তেওঁক, মই এটা মাইকী মানুহ হৈ তেওঁক যিটো অৱস্থাত মই দেখিছোঁ ভাষাত মই ব্যক্ত কৰিব নোৱাৰোঁ। হাফ নেকেট আছিল, তেজাই লুতুৰি। মই আৰু যিটো মানুহক প্ৰত্যেক দিনা ৰাতিপুৱা গুড মৰ্ণিং মই মোৰ দুৱাৰত পানী দিওঁতে তেওঁক চাওঁ, মই সেইটো মানুহজনীক মানে মই আৰু নোৱাৰিছিলোঁ মানে। মাতৃৰ তেজেৰে দুহাত লুতুৰি পুতুৰি হৈ থকা কন্যাই দুৱাৰ খুলিয়েই চুবুৰীয়াক কৈছিল মাৰ লগত কাজিয়া হৈছিল, মই মাক মাৰি পেলালোঁ। আৰু মাতৃহন্তা কন্যাই নিজেই খবৰ দিছিল আৰক্ষীক। जी को मैं खुद किया हो गया, फिर कैसे जे माँ का साथ झगड़ा हो गया, তাৰপিছত कैसे माँ क्या हो गया, माँ मर गया। কি কৈছিলে? তাৰপিছত জিকে পিছত পুলিচক ফোন কৰিছে নিজে। সহপাঠীৰ বাবেও অপ্ৰত্যাশিত অনাকাংক্ষিত আছিল এই সমগ্ৰ ঘটনা। শীতল মস্তিষ্কৰে হত্যাকাণ্ড সংঘটিত কৰি তানিয়াই ওলাই আহি সহপাঠীক বিৱৰি কৈছিল সমগ্ৰ ঘটনা। সহপাঠীৰ দৃষ্টিত তানিয়া তেতিয়া আছিল সম্পূৰ্ণ নৰ্মেল। মাৰি আহি কৈছে আৰু তাইৰ একো ৰিয়েলাইজেশ্যন, তাইৰ খঙত মানে একদম নৰ্মেল চাউণ্ড কৰি আছে, আৰু মে বি তাই চাগে তেতিয়া নৰ্মেল মানে বুজিছে যে তাই মাক মাৰি পেলাইছে। আৰু সহপাঠীৰ আগত সম্পূৰ্ণ নিৰ্বিকাৰ কন্যাই কৈ গৈছিল আত্মৰক্ষাৰ বাবেহে হত্যা কৰিলে মাতৃক, অৰ্থাৎ তানিয়াই ক'লে এয়া ছেল্ফ ডিফেন্স। তাই যেতিয়া পুৰা মানে ব্লাডে দি একদম পুৰা ভৰি আছিলে, তাই লাষ্টত ক'লে যে মই যি কৰিছোঁ মানে মই ছেল্ফ ডিফেন্সৰ কাৰণে কৰিছোঁ, মই মানে সিহঁতৰ ফেমিলি মেটাৰ কিবা হ'ব চাগে, মা সেইটো বুজিব খোজা নাছিলে, সেইটো কাৰণে মই ছেল্ফ ডিফেন্স।
আৰু তাৰ পাছতহে সমগ্ৰ ঘটনাক্ৰমত আহিল পিতৃ। এফালে দুৰ্ভাগ্যজনক পৰিস্থিতিত পত্নীৰ মৃত্যু, আনফালে হত্যাকাৰীৰ ৰূপত নিজৰ কন্যা। এগৰাকী পিতৃ শোকস্তব্ধ, আশ্চৰ্যচকিত আৰু হতভম্ব। হয়, সেইটোতো মই নিজে আচৰিছোঁ। মইতো নাছিলোঁ, মই টেনিছ ক্লাবতে আছিলোঁ। আহি কিনে দেখা পালোঁ যে এনেকুৱা হৈছে। নাই, এনেতো কাজিয়া চাজিয়া নহয় ঘপককৈ। সেইটোতো মই বুজি পোৱা নাই একদম একো। মইতো নিজে আচৰিত হৈ আছোঁ। মইতো আইতাত ওলাই গৈছিলোঁ কোচিঙৰ কাৰণে। ঠিকেই আছিলে চব, একোতো এয়া নাই। আৰু মাকে তাক এনেকুৱা ইমান গালি চালি নাপাৰে। ছোৱালীয়ে হয় যিমানে হওক। হা কৈছোঁ ছোৱালীয়ে হয় যিমানে হওক, তাৰ কেৰিয়াৰৰ কথা আছে। সহপাঠীৰ দৃষ্টিত কেনে আছিল মাতৃহন্তা তানিয়া? তাই মোৰ লগতে কেবি খানাপাৰাতে পঢ়িছিলে 1 to 12 মই যেতিয়া আহোঁ। তাৰপিছত তাই যোৱা বছৰ USTMত ছিট ল'লে আৰু এডমিশ্যন, আৰু তাই BA থাৰ্ড ছেমত আছে পলিটিকেল ছায়েন্সত। পঢ়াত ঠিক ঠাক আছিলে, আৰু তাই বহুত টেনিছ খেলে আৰু বহুত এৱাৰ্ডেড হয়। আমি গম পাওঁ তাই নৱেম্বৰত ইণ্টাৰনেশ্যনেলছো খেলাৰ কথা আছিলে। তাইৰ টেনিছ কোৰ্টত ফটো আছে, বেনাৰ দিয়া। কিন্তু মইতো নিজে এক্সপেক্ট কৰা নাছিলোঁ যে তাই মোৰ জুনিয়ৰ হৈ এইটো কৰিব। কেনে মানসিক পৰিস্থিতিত এগৰাকী কন্যাই পতা গতিৰে কোবাই কোবাই হত্যা কৰিব পাৰে নিজৰ মাতৃক? কি মনস্তত্বই ক্ৰীড়া কৰিছিল তানিয়াৰ মগজুত? এই সকলো কথা মনোবৈজ্ঞানিকৰ দৃষ্টিত। যদি নিজে অপৰাধ বুলি নাভাবে, তেতিয়াহ'লেতো সেইটো তাৰমানে তেওঁৰ কিবা এটা বিকৃতি আছে, অপৰাধ বুলি ভাবাই নাই। এণ্টি ছ'চিয়েল পাৰ্চনেলিটি ডিজৰ্ডাৰৰ ব্যক্তিজনৰ তেওঁৰ কোনো ধৰণৰ গিল্ট ফিলিং বা মই ভুল কৰিছোঁ তেনেকুৱা ধৰণৰ এটা ভাৱ মনলৈ নাহে। সাম্প্ৰতিক সময়ত আমি ধৈৰ্য শক্তিটো একেবাৰে হেৰুৱাই পেলাইছোঁ। মুঠৰ ওপৰত এক ভয়াৱহ জিজ্ঞাসাই প্ৰাণ ল'লে এগৰাকী জন্মদাত্ৰী মাতৃক। ব্যুৰ' ৰিপৰ্ট, নিউজ।